ফাৰ্মটো ফুড ফাউণ্ডেশ্যনে আজি আমাৰ এই মাছকুটা গাঁৱত যি অক্সিজেন প্ৰস্তুত প্ৰণালী যি যন্ত্ৰ আমাক প্ৰদান কৰিলে তাৰ বাবে তেখেতসকললৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, আমি কৃতজ্ঞতা জনাইছোঁ। আৰু এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী আহি আমাৰ ইয়াত উপস্থিত হৈ তেখেতসকলৰ লগত সহযোগ কৰি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আজি এই একেলগে মাছকুটা গাঁও আৰু বৰ্ণিমান সাংস্কৃতিক গোষ্ঠীৰ দুয়োটা অনুষ্ঠানতে তেখেতসকলে এই মূল্যৱান সামগ্ৰীবিধ আমাক দিলে, তাৰ কাৰণে আমাৰ স্থানীয় ৰাইজৰ উপকাৰভাৱে উপকৃত হ'ব। আমাৰ যিকোনো সময়ত আমি যদি জৰুৰীকালীন আমাৰ চিকিৎসাৰ বাবে আমাৰ বহুত সহায়ক হ'ব। আমি ফাৰ্ম ফাউণ্ডেশ্যন অসম, আমাৰ অফিচ আছে যোৰহাট, আমি জিলা দেৰগাঁওটো। লগতে আমি এই অৰ্গেনাইজেশ্যনটো 2011-12 বৰ্ষৰ আমি অসমৰ বিভিন্ন জিলাত বিভিন্ন ৰাজ্যত আমি স্কুল প্ৰগ্ৰেম আমি কৰোঁ, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলৰ লগত এক্টিভিটি বেছড লাৰ্ণিং বাই ডুইং এনেধৰণৰ কাম কৰোঁ। মহিলাসকলৰ সবলীকৰণ আৰু মহিলা এম্পাৱাৰমেণ্ট, লগতে আমাৰ যুৱক যুৱতীসকলৰ কেনেকৈ আমি এম্পাৱাৰমেণ্টটো বঢ়াব পাৰোঁ, এণ্টাৰপ্ৰিনাৰশ্বিপ আমি এণ্টাৰপ্ৰিনাৰশ্বিপ কেনেকৈ কৰিব পাৰোঁ, শিক্ষাৰ লগত আমি কেনেকৈ কাৰিকুলামটো চেঞ্জ কৰি পেলাই আমাৰ ক্লাইমেট বা আমাৰ জলবায়ুৰ লগত কেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ, তাৰ লগত সংগতি ৰাখি আজি আমি অক্সিজেন কনচেণ্ট্ৰেটৰ, আমি যিহেতু স্বাস্থ্যৰ লগত কাম কৰি আছোঁ, সেইকাৰণে শিক্ষা আৰু স্বাস্থ্যৰ লগত বা আমাৰ যিহেতু অসমৰ প্ৰায় মানুহে 75%হে আমাৰ কৃষিজীৱী হয়, সেইকাৰণে কৃষিৰ লগত সংগতি ৰাখি ক্লাইমেটৰ সংগতি ৰাখি আমি অক্সিজেন কনচেণ্ট্ৰেটৰ লগত ৰাখি আমি বিভিন্ন হস্পিটেলবিলাকত বিতৰণ কৰি আহিছোঁ। আজি ৰাতিপুৱাৰ পৰা আমি 7টা জেগাত 7টা চাব চেণ্টাৰত আমি বিভিন্ন অক্সিজেন কনচেণ্ট্ৰেটৰ বিতৰণ কৰি আহিছোঁ। লগতে আজি মাছকুটা গাঁৱত আজি লাষ্ট অক্সিজেন কনচেণ্ট্ৰেটৰ বিতৰণ কৰিম।